মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি এই অধ্যায়টিৰ প্ৰশ্নৰ উত্তৰকেইটা। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা একেবাৰে চুটি লিখি অনা হৈছে যাতে তোমালোকৰ ইজি হয়, ঠিক আছে? কাৰণ তোমালোকে সদায় মোক কমেণ্ট কৰি থাকা যে ছাৰ প্ৰশ্ন উত্তৰবিলাক দীঘল হৈ গৈছে, অলপ চুটিকৈ লিখি দিয়ক। সেইকাৰণে উত্তৰবিলাক একেবাৰে চুটি কৰি লিখি অনা হৈছে, ঠিক আছে? গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা, ঠিক আছে? আৰু তোমালোকে শেষৰ ফালে কিছুমান MCQ পাবা, ঠিক আছে? সেই MCQ কেইটা মানে পাঠৰ ভিতৰৰ পৰা যিবিলাক মানে কমন MCQ পৰীক্ষাত আহি থাকে তেনেকুৱা কিছুমান MCQ তোমালোকে ভিডিঅ'টো শেষৰ ফালে পাবা, পাঠৰ ভিতৰৰ পৰা লিখা হৈছে, ঠিক আছে? আৰু সেইবিলাক লিখি একেবাৰে মুখস্থ কৰি পেলাবা, কাৰণ তাৰ পৰা তোমালোকক পৰীক্ষাত MCQ দিব পাৰে, ঠিক আছে? কাৰণ মেইন MCQ কেইটা অৰ্থাৎ ইম্পৰ্টেণ্ট MCQ কেইটা ভিডিঅ'টোৰ শেষৰ ফালে তোমালোকে পাবা, ঠিক আছে? গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু প্ৰতিটো প্ৰশ্নটো লিখি ল'বা। প্ৰথমে তোমালোকক দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা, ঠিক আছে? তো ইয়াত 3-4টামানকৈ অপশ্যন আছে, তাৰে যিটো শুদ্ধ হয় সেইটো বাছি উলিয়াই লিখিব লাগে। এইকেইটা MCQৰ দৰেই হয়, বাট এইটোৰ পেটাৰ্ণটো বেলেগ, ঠিক আছে? অ'কে, তো চোৱা, ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিং গোবিন্দ চন্দ্ৰ তীৰত সিঙক চিলেটলৈ নিৰ্বাচন দিছিল, ঠিক আছে? ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা কাক চিলেটলৈ নিৰ্বাচন দিছিল, সেই ৰজনৰ নাম লিখিব লাগে। তো তোমালোকে আনচাৰত লিখিবা যে ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিঙক চিলেটলৈ নিৰ্বাচন দিছিল। কাক দিছিল? জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিঙক, ঠিক আছে? গতিকে এইদৰে তোমালোকে উত্তৰটো লিখিব লাগিব। ইয়াত যে 3টা অপশ্যন আছে তাৰে অনলি এইটো শুদ্ধ হয়, ৰজা ৰাজেন্দ্ৰ সিঙক, ঠিক আছে? বাকী গোবিন্দ চন্দ্ৰ তীৰত সিং এই দুজন কিন্তু মানে অশুদ্ধ হয় এই দুটা অপশ্যন, বাকী এইটো শুদ্ধ হয়, ঠিক আছে? ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিঙক চিলেটলৈ নিৰ্বাচন দিছিল, ঠিক আছে? এইটো ধুনীয়াকৈ লিখি ল'বা তোমালোকে। তাৰপিছত 2 নম্বৰত চোৱা, 2 নম্বৰত তোমালোকক দিছে যে অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ নে কমলেশ্বৰ সিংহ নে পুৰন্দৰ সিংহ নে যোগেশ্বৰ সিংহ। তো তোমালোকে উত্তৰত লিখিব লাগিব অসমৰ শেষ আহোম ৰজা আছিল পুৰন্দৰ সিংহ, ঠিক আছে? কোন আছিল? পুৰন্দৰ সিংহ আছিল অসমৰ আহোম শেষ ৰজা, ঠিক আছে? নেক্সট আছে 3 তোমালোকক দিছে তীৰত সিং খাচী মণিপুৰী জয়ন্তীয়া দেশপ্ৰেমিক আছিল, ঠিক আছে? তীৰত সিং খাচী নে মণিপুৰী নে জয়ন্তীয়া দেশপ্ৰেমিক আছিল লিখিব লাগে। তো তীৰত সিং খাচী দেশপ্ৰেমিক আছিল, ঠিক আছে? গতিকে ইয়াত খাচী বহিব। অ'কে, ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত চোৱা, ইয়াত তোমালোকক দিছে চমু উত্তৰৰ প্ৰশ্ন। ইয়াত তোমালোকক কেইটামান ইজি প্ৰশ্ন দিছে, ঠিক আছে? এই প্ৰশ্নকেইটা 1 মাৰ্কৰ হয়, সেইকাৰণে উত্তৰবিলাক একেবাৰে শ্বৰ্টকৈ লিখা হৈছে, ঠিক আছে? ইয়াত তোমালোকক 8টা প্ৰশ্ন দিছে, ঠিক আছে? 8টা 1 মাৰ্কৰ প্ৰশ্নই হয়, অ'কে? আৰু একেবাৰে ইজিকৈ লিখা হৈছে, গতিকে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'ব লাগিব। চোৱা, প্ৰথম প্ৰশ্নটো হৈছে যে গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? কাছাৰৰ ৰজা আছিল, ঠিক আছে? গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল, ঠিক আছে ষ্টুডেণ্টছ? নেক্সট আছে ডেভিড স্কট কোন আছিল? ডেভিড স্কট ব্ৰিটিছ অধিকৃত অসমৰ প্ৰথমজন কমিশ্যনাৰ আছিল, ঠিক আছে? ডেভিড স্কট ব্ৰিটিছ অধিকৃত অসমৰ প্ৰথমজন কমিশ্যনাৰ আছিল। অ'কে ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে বুজি পাইছে, একেবাৰে ইজি হয়, ঠিক আছে? তোমালোকে অলপ মনোযোগ দিলেই হ'ল, আৰু তোমালোকে চেপ্টাৰটো কিন্তু পঢ়িবা, ঠিক আছে? চেপ্টাৰটো তোমালোকে 3 পৰা 4-5 বাৰমান পঢ়িবা, ঠিক আছে? আৰু অলপ লাহে পঢ়িবা বুজি পোৱাকৈ, ঠিক আছে? তেনেহ'লে প্ৰশ্ন উত্তৰবিলাক মনত ৰখা একেবাৰে ইজি হৈ যাব, আৰু তোমালোকক মানে যোনটো উদ্দেশ্যত এই চেপ্টাৰবিলাক দিছে যাতে তোমালোকে যাতে অসমৰ ইতিহাসৰ বিষয়ে জানিব পাৰা, সেইটো উদ্দেশ্যই চেপ্টাৰটো দিছে ন? তো সেইটো যদি তোমালোকে বুজি পোৱা, ঠিক আছে? কোন ৰজাই কেতিয়া ৰাজত্ব কৰিছিল, কেতিয়া মানুহসকলে অসম আক্ৰমণ কৰিছে, কিয় আক্ৰমণ কৰিছে, ঠিক আছে? ব্ৰিটিছসকল কেনেকৈ অসমলৈ প্ৰৱেশ কৰিছে, ঠিক আছে? সিহঁতৰ উদ্দেশ্য কি আছিল, তো এই কথাবিলাক তোমালোকে তেতিয়াই জানিব পাৰিবা যেতিয়া তোমালোকে চেপ্টাৰটো মনোযোগেৰে পঢ়িবা, ঠিক আছে? এই কুৱেশ্যন আনচাৰবিলাক অনলি এইটো কাৰণেই দিয়ে যাতে তোমালোকে মানে চেপ্টাৰটো তোমালোকে কিমান বুজিছা, কিমান মনত মানে ৰখাইছা, সেইটো চেক কৰিবৰ কাৰণে, ঠিক আছে? গতিকে কুৱেশ্যন আনচাৰ মুখস্থ কৰাটো মেইন নহয়, ঠিক আছে? চেপ্টাৰটো বুজি পাব লাগিব, ইতিহাসৰ বিষয়ে জানিব লাগিব, ঠিক আছে? এতিয়া 3 চোৱা, 3 তোমালোকক দিছে ডেভিড স্কটৰ পৰৱৰ্তী কমিশ্যনাৰ কোন আছিল? ডেভিড স্কটৰ পৰৱৰ্তী কমিশ্যনাৰ আছিল TC
ৰবাৰ্টছন ঠিক আছে টিচি ৰবাৰ্টছন তোমালোকে শৰ্ট ফৰ্মত ৰবাৰ্টছন বুলিও লিখিব পাৰা টিচি নিলিখিলেও হ'ব ঠিক আছে আৰু বাকি লিখি দিবা অলপ প্ৰফেশনাল লাগে ন নেক্সট আছে চাই তোমালোকক দিছে যে তীৰত সিং কোন ৰাজ্যৰ সিএম আছিল তীৰত সিং খাচী ৰাজ্যৰ সিএম আছিল ঠিক আছে কোন ৰাজ্যৰ খাচী ৰাজ্যৰ ওকে নেক্সট আছে পাছত তোমালোকক দিছে যে মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল বৰ সেনাপতি আছিল ঠিক আছে মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰ সেনাপতি ওকে ইজি হয়নে একেবাৰে ইজি হয় তোমালোকৰ কাৰণে ধুনীয়াকৈ মই লিখিছো শৰ্টকৈ ঠিক আছে আৰু তাৰ পিছত কিছুমান ৰচনাধৰ্মী প্ৰশ্ন পাবা তোমালোকক 6টা ৰচনাধৰ্মী প্ৰশ্ন দিছে ঠিক আছে হেবিলাকৰ উত্তৰ মই একেবাৰে শৰ্টকৈ লিখিবলৈ চেষ্টা কৰিছো যাতে তোমালোকৰ ইজি হয় ঠিক আছে সো লাইক এটা কৰি দিয়া ভিডিওটোত কাৰণ তোমালোকৰ কাৰণে ভিডিও বনাওতে মোৰ বহুত সময় যায় আৰু বহুত কষ্ট কৰিব লগা হয় ঠিক আছে ভিডিওবিলাক ৰেকৰ্ড কৰিব লগা হয় এডিট কৰিব লগা হয় তাৰ পিছত আপলোড কৰিব লাগে ঠিক আছে আৰু বহুত কাম আছে সো বহুত কষ্ট হয় গতিকে তোমালোকে অলপ সাপোৰ্ট কৰিবা ঠিক আছে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে ভাল ভাল কমেন্ট কৰিবা ওকে তো এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে যে জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল অটো তোমালোকে লিখিবা জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল ঠিক আছে কোনে হেৰুৱাইছিল পুৰন্দৰ সিংহই ওকে তো নেক্সট চোৱা নেক্সট আছে হাতত তোমালোকক দিছে যে জেনকিন্সে নামনি অসমক কি জিলাত ভাগ কৰিছিল জেনকিন্সে নামনি অসমক 4খন জিলাত ভাগ কৰিছিল ঠিক আছে আৰু জিলা কেইখনৰ নাম ইয়াত পাই যাব তোমালোকে গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁও গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁও ঠিক আছে জেনকিন্সে নামনি অসমক এই 4টা জিলাত ভাগ কৰিছিল ওকে ষ্টুডেন্টস নেক্সট চোৱা নেক্সট আছে 8 হাতত তোমালোকক দিছে ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছা দখল কৰিছিল ব্ৰিটিছে গোবিন্দ চন্দ্ৰক 50 টকীয়া বৃত্তি দি কাছা দখল কৰিছিল কাক গোবিন্দ চন্দ্ৰক ঠিক আছে ওকে এতিয়া চোৱা তোমালোকক দিছে ৰচনাধৰ্মী কিছুমান প্ৰশ্ন ঠিক আছে এটা মানে প্ৰশ্নবিলাক অলপ মানে প্ৰশ্নবিলাক উত্তৰ অলপ দীঘলকৈ লিখিব লাগিব বাট মই একেবাৰে মেইন পইণ্ট কেইটা লিখি উত্তৰবিলাক মানে ছুটিকৈ লিখিছো তোমালোকৰ কাৰণে ঠিক আছে তোমালোকে কিন্তু সম্পূৰ্ণ মাৰ্ক পাবা কাৰণ ইয়াত মেইন পইণ্ট কেইটা ইনক্লুড কৰা আছে ঠিক আছে তো চোৱা প্ৰথম প্ৰশ্নটো হৈছে যে ডেভিড স্কটৰ ৰাজনীতি কেনে আছিল ডেভিড স্কটৰ ৰাজনীতি কেনেকুৱা আছিল তোমালোকক বৰ্ণনা কৰিবলৈ দিছে গতিকে তোমালোকে এটো লিখিবা ডেভিড স্কটৰ ৰাজনীতি আছিল মূলতঃ ব্ৰিটিছ চৰকাৰৰ উপাৰ্জন বৃদ্ধি কৰা তেওঁ আহোম যুগৰ পাইকসকলৰ গা খাটনি বা শ্ৰমৰ পৰিৱৰ্তে নগদ ধনেৰে কৰ দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰিছিল তেওঁ প্ৰতিজন পাইকৰ ওপৰত 2 টকাকৈ গা দন ধাৰ্য কৰাৰ লগতে মাটিৰ ওপৰত ভিত্তি কৰি খৰিকাটানা বা নাঙল কৰ ব্যক্তিগত কৰ আৰু গড় কৰৰ দৰে নতুন কৰ আৰোপ কৰিছিল ৰাজহ সংগ্ৰহৰ বাবে তেওঁ নামনি অসমত চৌধুৰী আৰু পাটৱাৰীসকলক নিয়োগ কৰিছিল এই নীতিৰ ফলত অসমৰ সাধাৰণ কৃষকসকলৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি পাইছিল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ওকে ষ্টুডেন্টস এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে যে ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কি কৈছে ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল তো ষ্টুডেন্টস তোমালোকে আনসাৰ লিখিব পাৰা যে ডেভিড স্কটে অসমত এক শৃংখলাবদ্ধ বিচাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল তেওঁ সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰৰ নিষ্পত্তিৰ বাবে স্থানীয় লোকৰ সহায়ত পঞ্চায়ত গঠন কৰি দিছিল যদি কোনো ব্যক্তি পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নহৈছিল তেন্তে তেওঁ ক্ৰমান্বয়ে কমিশনাৰৰ সহকাৰী বিষয়া আৰু শেষত কমিশনাৰৰ ওচৰত আপিল কৰিব পাৰিছিল স্কটে উজনি অসমৰ দেৱানী বিচাৰৰ দায়িত্ব লম্ভুদৰ বৰফুকনক দিছিল আৰু নামনি অসমত গোচৰৰ বাবে সুকীয়া আদালত স্থাপন কৰিছিল তেওঁ পুলিচ বিভাগকো কটকটীয়া কৰাৰ লগতে স্থানীয় জনজাতীয় লোকসকলৰ সৈতে সদ্ভাৱ বজাই ৰাখি এক দক্ষ প্ৰশাসন গঢ়ি তুলিছিল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখি লবা তাৰ পিছত আছে তিনি তোমালোকক দিছে যে
ৰবাৰ্টছনৰ দিনৰ ৰাজসভা ব্যৱস্থা কেনেধৰণৰ আছিল তো এইটো তোমালোকে লিখিব পাৰা যে ৰবাৰ্টছনে অসমৰ ৰাজসভা ব্যৱস্থাত স্বচ্ছতা আনিবলৈ কেতবোৰ গুৰুত্বপূৰ্ণ সংস্কাৰ কৰিছিল তেওঁ মাটিৰ গুণাগুণ অনুসৰি খাজনাৰ হাৰ নিৰ্ধাৰণ কৰিছিল আৰু কৃষকৰ নাম মাটিৰ পৰিমাণ আদি উল্লেখ থকা পট্টা দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰিছিল ৰাজহ কৰ্মচাৰীৰ দুৰ্নীতি ৰোধ কৰিবলৈ তেওঁ কৃষকক খাজনা জমা দিয়াৰ ৰচিদ দিয়াৰ ব্যৱস্থা কৰিছিল যদিও তেওঁৰ দিনত ৰাজহৰ পৰিমাণ বৃদ্ধি পাইছিল তথাপিও পট্টা আৰু ৰচিদৰ ব্যৱস্থাই সাধাৰণ ৰাইতসকলক শোষণৰ পৰা কিছু সকাহ দিছিল ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে আনসাৰটো লিখি পেলাবা ওকে ছাত্ৰ ছাত্ৰীসকল এতিয়া চাইডত চোৱা চাইড তোমালোকক দিছে যে মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল তো তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব যে মেজৰ জেনকিন্সৰ কল্যাণমূলক আঁচনিসমূহ এইটো তোমালোকে প্ৰথমে লিখি হেডিংটো লিখি তাৰপিছত তোমালোকে লিখিবা মেজৰ জেনকিন্সে অসমৰ অৰ্থনৈতিক আৰু শৈক্ষিক বিকাশৰ বাবে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল তেওঁৰ দিনতে অসমত চাহ কয়লা আৰু তেল উদ্যোগৰ আৰম্ভণি হৈছিল ব্যৱসায় বাণিজ্যৰ সুবিধাৰ বাবে তেওঁ সীমান্তৰ শুল্ক চকীসমূহ উঠাই দিছিল আৰু ব্ৰহ্মপুত্ৰ নৈত প্ৰথমবাৰৰ বাবে ভাপৰ জাহাজ চলোৱাৰ ব্যৱস্থা কৰিছিল ইয়াৰ উপৰি শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাতে গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী বিদ্যালয় স্থাপিত হৈছিল তেওঁ অসমৰ বাট পথৰ উন্নতিৰ দিশতো বিশেষ গুৰুত্ব দিছিল ঠিক আছে ষ্টুডেণ্টছ সো এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা তো ষ্টুডেণ্টছ এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে যে জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল ঠিক আছে জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ আনসাৰ লিখিবা যে মেজৰ জেনকিন্সে প্ৰশাসনিক সুবিধাৰ বাবে অসমক কেইবাখনো জিলাত বিভক্ত কৰিছিল তেওঁ নামনি অসমক গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁও এই চাৰিখন জিলাত ভাগ কৰিছিল কামৰূপৰ সদৰ আছিল গুৱাহাটী য'ত কমিছনাৰৰ কাৰ্যালয় আছিল দৰঙৰ সদৰ মঙ্গলদৈৰ পৰা তেজপুৰলৈ আৰু গোৱালপাৰাৰ সদৰ ধুবুৰীলৈ স্থানান্তৰ কৰা হৈছিল পৰৱৰ্তী সময়ত আহোম ৰজা পুৰন্দৰ সিংহৰ পৰা কাঢ়ি লোৱা উজনি অসমৰ ৰাজ্যখনক শিৱসাগৰ আৰু লখিমপুৰ নামৰ দুখন জিলাত পৰিণত কৰা হয় ঠিক আছে ইয়াৰ উপৰি কাছাৰকো এখন সুকীয়া জিলা হিচাপে গঠন কৰি শিলচৰত ইয়াৰ সদৰ স্থাপন কৰা হৈছিল ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে যে তীৰত সিং কোন আছিল তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী আছিল ঠিক আছে তো এইটো তোমালোকৰ লাষ্ট কুৱেশ্যন হয় ইয়াৰ পিছত কেইটামান এমসিকিউ আছে সৰি কেইটামান চমুটুকা আছে চমুটুকা কেইটাৰ পিছত তোমালোকে এমসিকিউ কিছুমান পাবা ঠিক আছে গতিকে এমসিকিউ কেইটালৈ অপেক্ষা কৰি থাকা এমসিকিউ এটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তোমালোকে সুধিছে যে তীৰত সিং কোন আছিল আৰু তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী আছিল ঠিক আছে ইম্পৰ্টেন্ট কুৱেশ্যন হয় পৰীক্ষাত আহিব পাৰে ওকে তো তোমালোকে উত্তৰ লিখিবা যে তীৰত সিং খাচী পাহাৰৰ নংক্ল ৰাজ্যৰ সিএম আছিল ঠিক আছে ৰাজ্যখনৰ নাম কি নংক্ল ঠিক আছে নংক্ল ৰাজ্যৰ সিএম আছিল তেওঁ প্ৰথমতে ব্ৰিটিছক খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকালৈ পথ সাজিবলৈ অনুমতি দিছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ বুজি উঠিছিল যে এই পথ নিৰ্মাণ হ'লে খাচীসকলৰ স্বাধীনতা খৰ্ব হ'ব আৰু তেওঁলোক ব্ৰিটিছৰ অধীন হ'বলগীয়া হ'ব লগতে চুবুৰীয়া ৰাজ্যৰ সৈতে হোৱা বিবাদত ব্ৰিটিছে তীৰত সিঙক সহায় নকৰি তেওঁৰ বিপক্ষকে সহায় কৰিছিল এই প্ৰতাৰণা আৰু স্বাধীনতা হেৰুৱাৰ ভয়তে 1829 চনত তীৰত সিঙে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰিছিল ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা এতিয়া আমি কিছুমান চমুটুক আলোচনা কৰিম ইয়াত 6টা তোমালোকক চমুটুক লিখিবলৈ দিছে প্ৰথমে আছে তুলাৰাম সেনাপতি তাৰপিছত আছে পুৰন্দৰ সিংহ তাৰপিছত আছে তীৰত সিং ঠিক আছে মুগধৰ কোঁৱৰ তাৰপিছত ব্ৰিটিছৰ সিংফৰ ৰাজ্য দখল ঠিক আছে ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল ঠিক আছে তো এইকেইটা টপিক হয় এইবিলাকৰ ওপৰত চমুটুকৈ লিখিব লাগে তো প্ৰথমটো টপিক হৈছে তুলাৰাম সেনাপতি তো তোমালোকে তুলাৰাম সেনাপতিৰ বিষয়ে লিখিবা যে তুলাৰাম সেনাপতি কাছাৰ ৰাজ্যৰ এজন সাহসী সেনাধ্যক্ষ আছিল ঠিক আছে 1830 চনত ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত তেওঁ সমগ্ৰ কাছাৰৰ অধিকাৰ দাবী কৰিছিল যদিও ব্ৰিটিছে তেওঁক কেৱল উত্তৰ কাছাৰৰ কৰ্তলীয়া শাসক হিচাপেহে স্বীকৃতি দিছিল ঠিক আছে 18
54 চনত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দুই পুত্ৰৰ মাজত কাজিয়াৰ সৃষ্টি হয়। এই সুযোগতে ব্ৰিটিছে তুলাৰামৰ শাসিত অঞ্চলখিনি নিজৰ দখললৈ নিয়ে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া 2 নম্বৰত চোৱা। 2 নম্বৰ তোমালোকক দিছে পুৰন্দৰ সিংহ। তো পুৰন্দৰ সিংহৰ বিষয়ে লিখিব লাগে। তোমালোকে এইদৰে লিখিবা, পুৰন্দৰ সিংহ আহোম ৰাজবংশৰ শেষ ৰজা আছিল। 1833 চনত ব্ৰিটিছ বিষয়া ৰবাৰ্টছনৰ সৈতে হোৱা চুক্তি অনুসৰি তেওঁক বছৰি 50,000 টকা কৰ দিয়াৰ চৰ্তত উজনি অসমৰ শাসনভাৰ দিয়া হৈছিল। কিন্তু নিৰ্ধাৰিত কৰ সোধাব নোৱাৰা আৰু প্ৰশাসনৰ দুৰ্বলতাৰ দোহাই দি 1838 চনত মেজৰ জেনকিন্সে তেওঁক সিংহাসনচ্যুত কৰে। ইয়াৰ লগে লগে সমগ্ৰ উজনি অসম ব্ৰিটিছৰ পোনপটীয়া শাসনৰ অধীনলৈ যায় আৰু পুৰন্দৰ সিংহক মাহিলী 1000 টকাৰ পেঞ্চন দিয়া হয়। ঠিক আছে। নেক্সট আছে তীৰত সিঙৰ বিষয়ে দিছে। তো তোমালোকে এইটো লিখিবা, তীৰত সিং খাচী পাহাৰৰ নংগ্ল ৰাজ্যৰ CM অৰ্থাৎ মুৰব্বী আছিল। তেওঁ প্ৰথমে ব্ৰিটিছক নিজৰ ৰাজ্যৰ মাজেৰে সুৰমা উপত্যকালৈ পথ সাজিবলৈ অনুমতি দিছিল যদিও পিছলৈ বুজি উঠিছিল যে ইয়াৰ ফলত খাচীসকলৰ স্বাধীনতা নোহোৱা হ'ব। লগতে চুবুৰীয়া ৰাজ্যৰ সৈতে হোৱা বিবাদত ব্ৰিটিছে তেওঁক সহায় নকৰি প্ৰতাৰণাহে কৰিছিল। ইয়াৰ প্ৰতিবাদত 1829 চনত তীৰত সিঙে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰে। 4 বছৰ ধৰি গেৰিয়া যুদ্ধ চলোৱাৰ পিছত 1833 চনত তেওঁ দৰা দিয়ে আৰু ঢাকাৰ কাৰাগাৰত তেওঁৰ মৃত্যু হয়। ঠিক আছে। নেক্সট আছে গুমদৰ কোঁৱৰ। তো গুমদৰ কোঁৱৰৰ বিষয়ে তোমালোকে এইদৰে লিখিব লাগিব যে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন ব্যক্তি আছিল আহোম ৰাজকুমাৰ গুমদৰ কোঁৱৰ। 1727 চনত ধনঞ্জয় বৰগোহাঁই আৰু আন সহযোগীসকলৰ সহায়ত তেওঁ যোৰহাটত নিজকে আহোম স্বৰ্গদেউ বুলি ঘোষণা কৰে আৰু ব্ৰিটিছক দেশৰ পৰা খেদিবলৈ যত্ন কৰে। কিন্তু লেফটেনেণ্ট ৰুথাৰফৰ্ডৰ নেতৃত্বত ব্ৰিটিছ বাহিনীয়ে এই বিদ্ৰোহ দমন কৰে। গুমদৰ কোঁৱৰক বন্দী কৰি 7 বছৰৰ বাবে কাৰাদণ্ড দি বংগৰ ৰংপুৰ জেললৈ নিৰ্বাচন দিয়া হয়। তেওঁ অসমৰ স্বাধীনতা সংগ্ৰামৰ এজন পথ প্ৰদৰ্শক আছিল। ঠিক আছে। নেক্সট আছে ব্ৰিটিছৰ চিংফু ৰাজ্য দখল। মধ্যৰাজ্যৰ পূবত থকা নদীহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফুসকল আছিল। চিংফুৰ মুখিয়ালজনক গাম বোলা হৈছিল। গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তিপত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ গ'ল। পূবৰ পৰা কোনো শত্ৰু অহাৰ গম পালে তেওঁলোকে ইংৰাজ চৰকাৰক জনাবলৈ মান্তি হৈছিল। ইয়াৰ পিছতো আহোম সম্প্ৰদায়ৰ ডা-ডাঙৰীয়া কিছুমানৰ উচটনিত চিংফুসকলে ষড়যন্ত্ৰমূলকভাৱে বিদ্ৰোহী কাৰ্যত লিপ্ত হৈছিল। এই বতৰা পাই নিউভিলে পুনৰ চিংফুসকলক দমন কৰিবলগীয়া হৈছিল। ঠিক আছে। নেক্সট আছে ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল। এইটো লিখিবা, যদিও জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল, মান আক্ৰমণৰ পৰৱৰ্তী কালত সৃষ্টি হোৱা অশান্ত বাতাবৰণৰ কালছোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। জয়ন্তীয়াসকলে জয়ন্তীয়া পৰগনা সীমাই দি ব্ৰিটিছ অধিকৃত অঞ্চলত উপদ্ৰৱ কৰাৰ অভিযোগত ব্ৰিটিছে তেওঁলোকক ভাবুকি দিবলগীয়া হৈছিল। 1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। এজন পলিটিকেল এজেণ্টে ব্ৰিটিছৰ হৈ জয়ন্তীয়া ৰাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল। জয়ন্তীয়াৰ ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাচন দিয়া হৈছিল। ঠিক আছে।
ছাত্ৰ ছাত্ৰীসকল গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰা শেষ হ'ল এতিয়া তোমালোকে কিছুমান বহুবিকল্পী প্ৰশ্ন উত্তৰ পাবা অৰ্থাৎ কিছুমান MCQ পাবা ঠিক আছে তো তোমালোকে MCQ টো লিখি লবা এইবিলাকো ইম্পৰ্টেন্ট হয় তো তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল ঠিক আছে অৰ্থাৎ কোনে আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল কোনে কৰিছিল স্বৰ্গদেউ চুকাফাই কৰিছিল ঠিক আছে গতিকে গ অপচনটো শুদ্ধ হৈ যাব স্বৰ্গদেউ চুকাফা ঠিক আছে নেক্সট 2 নম্বৰ দিছে কাৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নদীত প্ৰথমবাৰৰ বাবে ভাব জাহাজ অৰ্থাৎ ষ্টিম শিপ চলিছিল কাৰ প্ৰচেষ্টাত মেজৰ জেনকিন্সৰ ঠিক আছে মেজৰ জেনকিন্সৰ প্ৰচেষ্টাত ওকে খ অপচনটো শুদ্ধ হয় নেক্সট আছে 3 তোমালোকক দিছে মটক ৰাজ্যৰ ৰজাৰ উপাধি কি আছিল বৰ সেনাপতি আছিল ঠিক আছে গতিকে গটো শুদ্ধ হয় নেক্সট আছে 4 তোমালোকক দিছে যে 1829 চনত কাৰ নেতৃত্বত খাচীসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল কাৰ নেতৃত্বত কৰিছিল বাৰু তিৰত সিঙৰ নেতৃত্বত ঠিক আছে এতিয়া পাছত তোমালোকক দিছে যে জনকিন্সৰ শাসনকালত 1839 চনত বিচাৰ বিভাগত সৃষ্টি কৰা এটা নতুন পদবী হ'ল সদৰ আমিন ঠিক আছে এটো হ'ব সদৰ আমিন এটো ওকে বৰফুকন সদৰ আমিন চিৰস্তদাৰ ঠিক আছে জিলাধিপতি এইবিলাক শুদ্ধ নহয় সদৰ আমিনটো শুদ্ধ হয় ওকে তাৰ পিছত 6 নম্বৰ তোমালোকক দিছে ব্ৰিটিছে জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক কলৈ নিৰ্বাচন দিছিল ইয়াত 4টা অপচন আছে ৰংপুৰ ঢাকা সিলেট আন্দামান তো শুদ্ধ উত্তৰটো হ'ব সিলেট ঠিক আছে নেক্সট আছে হাতক তোমালোকক দিছে যে নামনি অসমৰ মাটিৰ জৰীপ কাৰ তত্ত্বাৱধানত সম্পূৰ্ণ হৈছিল তো 4টা অপচন আছে কেপ্টেইন মেথিউজ কেপ্টেইন লিস্টাৰ মেজৰ জেনকিন্স ঠিক আছে ডেভিড স্কট শুদ্ধটো হৈ যাব কেপ্টেইন মেথিউজ ওকে নেক্সট আছে 8 হেডি লাষ্ট MCQ হয় তো এত দিছে যে 1833 চনত কাক উজনি অসমৰ ৰজা পতা হৈছিল কাক পতা হৈছিল পুৰন্দৰ সিংহক ঠিক আছে তো এটোই লাষ্ট MCQ আছিল তো ছাত্ৰ-ছাত্ৰীসকল এটোই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ লাষ্ট ভিডিও আছিল ঠিক আছে তো সমাজ বিজ্ঞানৰ ভিডিও বনোৱা কমপ্লিট হৈ গল বাকি যিকিটা ৰাজনীতি অৰ্থনীতি ভূগোল আছে এই গুটিকেইটা ভিডিও বনোৱা কমপ্লিট হৈ গল গুটিকেইটা চেপ্টাৰ ভিডিও বনোৱা কমপ্লিট হৈ গল তোমালোকে এইবিলাক চোৱা নাই তেনেহলে প্লেলিষ্টত যাবা প্লেলিষ্টত ধুনিয়াকৈ ভিডিওবিলাক সজাই থোৱা আছে ঠিক আছে তো প্লেলিষ্ট ভিজিট কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু নেক্সট কোনটো চেপ্টাৰৰ ভিডিও লাগে তোমালোকে মোক কমেন্ট কৰি জনাবা আজিৰ ভিডিওটো হেকলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ